এই কুৱেশ্যনটো মন কৰক এইটো একেবাৰে ইজি ইয়াত কৈছে select the number that can replace the question mark in the following figures 2 5 8 5 9 3 10 16 7 1 8 ইয়াত কি হ'ব চাওক ভালদৰে প্যাটাৰ্নটো মন কৰক ঠিক আছে ইয়াতে আপোনালোকে যদি ভালদৰে এটা ৰিলেচন চাই তেনেহ'লে দেখিব যে 2 + 8 কিমান 10 2 + 8 10 তাৰ পৰা যদি আপুনি 5 মাইনাছ কৰে আমি 5 পাই আছো ওকে এই সেম লজিকটো ইয়াত এবাৰ লগাই চাওঁ ইয়াত হয় নে নহয় ইয়াত যদি আমি চাওঁ 9 + 10 কিমান yes 19 19 পৰা যদি আপুনি 3 মাইনাছ কৰে 19 - 3 কি পাম আমি 16 yes এইটো যদি সেম হৈ আছে গতিকে ইয়াতো আমি সেম লজিক লগাব লাগিব গতিকে ইয়াত যদি আপোনালোকে ভালদৰে মন কৰে 7 + 8 কিমান হ'ব 7 + 8 কিমান 15 15 পৰা 1 মাইনাছ কৰক কিমান হ'ব 14 so option B is correct okay প্যাটাৰ্নটো গম পালে 2 + 8 - 5 = 5 9 + 10 - 3 = 16 then 7 + 8 -1 আমি কৰিলে যেটো পাম সেইটোই হ'ব আনসাৰ হ'ব ঠিক আছে নাও নেক্সট কুৱেশ্যন ইম্পৰ্টেন্ট কুৱেশ্যন আৰু কমন কুৱেশ্যন ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন আহিব আৰু এইটো ইজি টপিক হয় ইয়াত জাস্ট ইষ্ট টু ৱেষ্ট হয় নৰ্থ সাউথ এই ডাইৰেকশ্যন কেইটা যদি জানে হৈ গ'ল ইয়াত কি কৈছে বিক্ৰম ৱাক 10 meter towards the north then he turned right and walked 20 meter then he turned right and walked 25 meter then he turned left and walked 5 meter in what direction is he facing ঠিক আছে বিক্ৰমে প্ৰথমে কি কৰিছে 10 মিটাৰ টুৱাৰ্ডছ নৰ্থ গৈছে চাওক বেসিক যদি প্ৰবলেম আছে এনেকুৱা কুৱেশ্যনবোৰত মোক এটা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিব মই ভালদৰে আকৌ বুজাই দিম আগতে বুজোৱা হৈ আছে তথাপি আকৌ এবাৰ মই ৰিপিট আপোনালোকক এই বস্তুখিনি কৈ দিম তথাপিও এই কুৱেশ্যনটো মতে আমি কি কৰো ড্ৰ কৰো ঠিক আছে চাওক যেতিয়া এনেকুৱা কুৱেশ্যন আহিব আপোনালোকৰ ফাৰ্স্ট কাম কি হ'ব ডাইৰেকশ্যনটো ইয়াতে লিখি লোৱা ঠিক আছে বিক্ৰমে ইনিশিয়ালি ষ্টাৰ্ট কৰিছে চাওক আপোনালোকে এনেকেও কৰিব পাৰে বা ইয়াত ডাইৰেক্ট বহাব পাৰে যেতিয়া আমাৰ ক'ব যে বিক্ৰমে এটা নিৰ্দিষ্ট পইণ্টৰ পৰা বা ৰাজুৱে যিয়ে হওক আৰম্ভ কৰিছে আপোনালোকে কি কৰিব ডাইৰেক্ট অৰিজিনৰ পৰা যাব ঠিক আছে আমাক প্ৰথমে কি কৈছে যে বিক্ৰম ৱাক 10 মিটাৰ টুৱাৰ্ডছ নৰ্থ ক'ৰ পৰা গৈছে আমি নাজানো আমাক যেহেতু একো কোৱা নাই কোনটো ডাইৰেকশ্যনৰ পৰা গৈছে গতিকে 10 মিটাৰ নৰ্থ গৈছে গতিকে এইটো আপোনাৰ কি হ'ব অৰিজিন পইণ্ট ইয়াৰ পৰা আপোনাৰ কি হৈছে 10 মিটাৰ প্ৰথমে ক'লৈ গৈছে নৰ্থ গৈছে 10 মিটাৰ দেন কি হৈছে চাওক ইয়াত কি কৈছে then he turned right and walked 20 meter এতিয়া মোক এটা কথা মন কৰক এইখিনি আপোনালোকক বুজোৱা হৈ আছিল যে যেতিয়া নৰ্থলৈ গৈ থাকিব নৰ্থলৈ গৈ থাকিলে ৰাইট টাৰ্ণ ললে কি হ'ব কোনটো দিশে ফেস কৰিব হা ওয়েস্ট নে ইষ্ট অবভিয়াসলি কি হলৈ হ'ব ইষ্টলৈ হ'ব যে নৰ্থ যাব নৰ্থ গলে আপোনাৰ ৰাইট টাৰ্ণ ল'ব কি হ'ব ইষ্ট হ'ব চাওক এইটো যদি আপোনালোকে ইয়াত মনত ৰাখিবলৈ টান পাইছে আপোনালোকে এটা কাম কৰিব আপোনালোকৰ নিজৰ ঘৰটোৰ পৰা ইষ্ট ৱেষ্ট নৰ্থ সাউথ ডাইৰেকশ্যন জানে ন আপুনি আপোনাৰ ঘৰৰ পৰা নৰ্থলৈ গৈ থাকক নৰ্থলৈ গৈ আপুনি সোঁহাতে ঘূৰক কোনটো দিশ পাব সেইটোতো জানিব সেইটো যি হ'ব ইয়াতো একেটাই হ'ব ঠিক আছে তো আপুনি এটা চকুমুদি আপুনি আপোনাৰ নিজৰ ঘৰৰ পৰা পূবলৈ গৈ থাকক সৰি নৰ্থলৈ গৈ থাকক উত্তৰলৈ গৈ থাকি আপুনি সোঁহাতে ঘূৰক কোনটো দিশলৈ গৈ আছে ইয়েছ আপুনি ইষ্টলৈ গৈ আছে ঠিক আছে তো কি ক'লে যে বিক্ৰমে প্ৰথমে 10 মিটাৰ টুৱাৰ্ড নৰ্থ গ'ল দেন হি টাৰ্ণ ৰাইট এণ্ড ৱাক 20 মিটাৰ চ' যিহেতু নৰ্থলৈ গৈ ৰাইট টাৰ্ণ ল'ব 20 মিটাৰ যাব চ' এনেকে কিমান আহিলে 20 মিটাৰ এতিয়া সি ক'ত আছে ইষ্টলৈ আছে তাৰপিছত কি কৈছে যে দেন হি টাৰ্ণ ৰাইট ৱাক 25 মিটাৰ ইয়াৰ পৰা সি আকৌ ৰাইট লৈছে এতিয়া আপুনি ইষ্ট ফেচিং কৰি আছে যেতিয়া ইষ্ট ফেচিং কৰিব ইষ্ট ফেচিঙৰ পৰা যেতিয়া লেফ্ট টাৰ্ণ ল'ব কি হ'ব নৰ্থ ফালে যাব আৰু ৰাইট টাৰ্ণ ল'লে কি হ'ব সাউথলৈ আহিব সেম লজিক লগাব এইখিনি আপোনালোকে মনত ৰাখিব পাৰে মনত নাৰাখিলেও নিজেই কমন চেন্স লগাই এইটো কৰিব পাৰিব ঠিক আছে চ' আকৌ কি কৰিছে সি ৰাইট টাৰ্ণ লৈছে আৰু 25 কিলোমিটাৰ আহিছে ঠিক আছে এতিয়া চাওক এইখিনি যদি 10 হয় এইখিনি 20 হয় চ' 25 অবভিয়াসলি ইয়াতকৈ তলত আহিব ঠিক আছে এবাৰ আহি ধৰক এইটো পইণ্ট পালে চ' এইখিনি কিমান হ'ল আপোনাৰ 25 কিলোমিটাৰ দেন নেক্সট আমাক কি কৈছে যে দেন হি টাৰ্ণ লেফ্ট এণ্ড ৱাক 5 মিটাৰ আকৌ ইয়াৰ পৰা এতিয়া সি কোনটো ফেচিঙত আছে সাউথ ফেচিঙত আছে তাৰপিছত সাউথ যেতিয়া ফেচ কৰি থাকিব সি যেতিয়া লেফ্ট টাৰ্ণ ল'ব চাওক নৰ্থ ফেচ কৰি থাকোঁতে লেফ্ট টাৰ্ণ যদি লয় কি হ'ব ৱেষ্ট যাব আৰু ৰাইট টাৰ্ণ ল'লে কি হ'ব ইষ্টৰ ফালে যাব এতিয়া সাউথ যেতিয়া ফেচ কৰি থাকিব কি হ'ব তাৰ ডাইৰেক্ট অপজিট হ'ব আমাক কি কৈছে এতিয়া হি টাৰ্ণ লেফ্ট এণ্ড ৱাক 5 মিটাৰ এতিয়া যদি সি সাউথ ফেচ কৰি আছে লেফ্ট টাৰ্ণ লয় তেনেহ'লে কোনফালে যাব ইষ্টলৈ কিমান গৈছে 5 মিটাৰ ঠিক আছে চাওক এই লজিকটো আপোনালোকৰ মই ক'লো ন চকু মুদক নিজে ডাইৰেকশ্যন ওলাই যাব এতিয়া আমাক কুৱেশ্যনটো কৈছে যে সি এতিয়া
হয় নাই ইন হোৱাট ডাইৰেকশ্যন হি ফেচিং এতিয়া কোনটো ডাইৰেকশ্যনত ফেচ কৰি আছে অবভিয়াছলি এইটো কোনটো ডাইৰেকশ্যন ইষ্ট ঠিক আছে ইষ্ট আছেনে অপশ্যনত য়েছ ইষ্ট ফেচ কৰি আছে গম পালে প্ৰথম হি গ'ল 10 মিটাৰ নৰ্থলৈ গ'ল ৰাইট টাৰ্ণ ল'লে 20 মিটাৰ আহিলে দেন আকৌ ৰাইট টাৰ্ণ ল'লে 25 মিটাৰ আহিলে দেন আকৌ কি হ'ল 5 মিটাৰ গ'ল চাওক এতিয়া এইটো ডায়গ্ৰাম আকাৰ আৰু এটা মেইন আপোনালোকৰ সুবিধা কি হ'ব ইয়াৰ পৰা আৰু কুৱেশ্যন দিব পাৰে যে এতিয়া সুধিব পাৰে আপোনালোকক বিক্ৰমে সি ইনিচিয়েল পইণ্টৰ পৰা কিমান দূৰত আছে বা টোটেল কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে ঠিক আছে তো এই কুৱেশ্যনবোৰ আমি কৰিম আৰু সৰু সুৰা ফৰ্মুলা কিছুমান লগাম গতিকে জাষ্ট আপোনালোকে এই বস্তুটো যদি ড্ৰ কৰিব পাৰে ডাইৰেকশ্যন যদি কোনফালে কেনেকৈ গ'লে কি হয় সেইটো জানিব পাৰে তেনেহ'লে এই কুৱেশ্যনবোৰ আপোনালোকৰ ওলাই যাব চ' আল্টিমেটলি সি কোনটো ফেচ কৰি আছে ইষ্ট ফেচিং কৰি আছে হা এনেকুৱা কুৱেশ্যন এটা কমন হয় আৰু ইয়াৰ পৰা কুৱেশ্যন অহাৰ আপোনালোকৰ চান্স বহুখিনি বাঢ়ি যায় ইয়াত আপোনালোকক কৈছে ইফ দিছ মিনছ দিছ দিছ মিনছ দিছ দিছ মিনছ দিছ আৰু দেন হোৱাট ইজ দ্য ভেলু অফ দ্য ফলোয়িং ইকুৱেশ্যন প্ৰথম কাম কি হ'ব আমাক এইটো মানে কি কৈ আছে এইটো প্লাছ মানে যি হয় এইটো হাতী ঘোঁৰা বাঘ ভালুক যিকোনো দিব পাৰে প্ৰথম কাম কি হ'ব ইয়াত আমি এই মানে এইখিনি আমি ৰিপ্লেচ কৰিব লাগিব ঠিক আছে এতিয়া আমি প্ৰথম যদি চাওঁ 24 হয়নে চ' 24 আমি ৰিপ্লেচ কৰিলে কি হ'ব য়েছ প্লাছ চৰি এইটো নহয় দিছ মিনছ দিছ অ'কে এনেকৈ কৰিব ঠিক আছে নাও নেক্সট কি আছে ইনটু 4 প্লাছ কি আছে 12 চ' প্লাছ মানে কি মাল্টিপ্লিকেশ্যন চাব কুৱেশ্যনত দিয়া হৈ আছে এবাৰ ইনটু দেন কি হ'ল আপোনাৰ 12 তাৰপিছত দিছে মাইনাছ বাট ইয়াত কি কৈ আছে দিছ মিনছ দিছ 12 এবাৰ আহিব প্লাছ 14 ইয়াত কি আছে এইটো মানে কি মাইনাছ ইকুৱেল প্ৰথম ষ্টেপটো হৈ গ'ল প্ৰথম আমি ৰিপ্লেচ কৰি ল'লোঁ চাইনকেইটা ৰিপ্লেচ কৰি ল'লোঁ ছেকেণ্ড ষ্টেপ কি হ'ব ছেকেণ্ড ষ্টেপ আমি এইটো মানে ছল্ভ কৰিব লাগিব কিন্তু তাৰ আগত আপোনালোকক মই ৰুল শিকাইছিলোঁ প্ৰথমে কোনটো ফাংচন কৰিব বদমাছ মনত আছেনে সেই ফাংচনটো আপোনালোকে ইউজ কৰিব লাগিব BOD আমি শিকাইছিলোঁ ন কেনেকৈ কি আহে ক'ত কৰিব লাগে তাৰপিছত ছেকেণ্ড আপোনালোকে এই ৰুলটো লগাব লাগিব তাৰপিছত আপোনালোকে কি পাই যাব ইয়াৰ এনচাৰ পাই যাব ঠিক আছে অ'কে মই কৰি দিম আৰু ইয়াত যদি চাই আমি ৰুলটো যদি চাওঁ বদমাছ ৰুলটো যদি চাওঁ বাৰু মোৰ লিখিবলৈ দিগদাৰ হয় প্ৰথম ইয়াত যদি এইকেইটাৰ ভিতৰত কোনটো অপাৰেশ্যন প্ৰথমে আহিব য়েছ ডিভিজনটো ফাৰ্ষ্ট আহিব চ' 24 ইনটু 4 কি হ'ব 24 ডিভাইডেড বাই 4 6 অ'কে দেন বাকীখিনি চেম ৰাখক এতিয়া একো কৰিব নালাগে অপাৰেশ্যন দেন প্লাছ 14 মাইনাছ 10 মোৰ লিখিবলৈ দিগদাৰ হয় ইয়াতে চ' আপোনালোকে এইটো কৰি ল'ব ঠিক আছে এইটো মইতো শিকাই থৈ দিছোঁ ইউজ কৰক দেন আপোনালোকে কি আহিব এইটো ইউজ কৰক তাৰপিছত এইটো চাইন ইউজ কৰক আৰু লাষ্টত ছাবষ্ট্ৰেকশ্যন দেন আপোনালোকৰ এনচাৰ পাই যাব কি হয় মোক কমেণ্ট কৰি জনাব মই শুদ্ধ এনচাৰটো আপোনালোকক জনাই দিম অ'কে ইয়াত কৰা হৈ আছে তথাপি মই দেখাই দিছোঁ প্ৰথমে আমি ৰিপ্লেচ কৰিলোঁ ৰিপ্লেচ কৰাৰ পিছত চাওক 24 আমি প্ৰথমে এইটো অপাৰেশ্যন কৰিলোঁ তাৰপিছত আমি মাল্টিপ্লিকেশ্যন কৰিলোঁ হয়নে তাৰপিছত আমি কোনটো কৰিম এইটো আহিলে 6 ইনটু 12 কৰিম আমি 72 আহিব তাৰপিছত আমি কি কৰিম এইটো প্লাছ 14 কৰিম 86 আৰু লাষ্টত ক'ত গ'ল সেইটো অপাৰেশ্যন কৰিম মাইনাছ 10 76 গম পালে মানে 24 ইনটু 4 24 ডিভাইডেড বাই 4 কিমান আহিল 6 দেন বাকীখিনি একে চেম ৱেত পাতি দিয়ক ঠিক আছে এবাৰত এটাকৈ অপাৰেশ্যন কৰিব নেক্সট আমি কোনটো কৰিম মাইনাছ ছাবষ্ট্ৰেকশ্যন এডিশ্যন আৰু মাল্টিপ্লিকেশ্যনত কোনটো প্ৰথমে আহিব মাল্টিপ্লিকেশ্যন প্ৰথমে কৰিম আমি তো 6 ইনটু 12 72 হ'ল পাতি দিয়ক 72 প্লাছ 14 মাইনাছ 10 বাকীখিনি চেম ৰাখক ইয়াৰ ভিতৰত এডিশ্যন আৰু ছাবষ্ট্ৰেকশ্যনৰ ভিতৰত প্ৰথমে কোনটো আমি প্ৰিফাৰেঞ্চ দিম য়েছ এডিশ্যন দিম তো 72 প্লাছ 14 কিমান হ'ব 86 আৰু লাষ্টত আমি 86 মাইনাছ 10 ইজ 76 ঠিক আছে এনেকুৱা কুৱেশ্যন বহুবাৰ আহিব আৰু এইখিনি আপোনালোকে কৰিব লাগিব এইটো চাওক এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ডায়গ্ৰামছ ইণ্ডিকেটছ দ্য বেষ্ট ৰিলেশ্যন বিটুইন পিগান বাৰ্ডছ এণ্ড ডগছ পাৰ চৰাই আৰু কুকুৰৰ মাজত সৰ্বোত্তম সম্পৰ্ক ক'ত দেখুওৱা হৈছে চাওক মন কৰক পাৰ চৰাই কি হয় আল্টিমেটলি চৰাই হয় ঠিক আছে এইটো যদি আপোনাৰ পাৰ চৰাই হয় তো চৰাই কি হ'ব পাৰে কুপতি শালিকা ধেৰ এভৰিথিং হ'ব পাৰে বাট পাৰ যদি চাই কি হ'ব চৰাইৰ ভিতৰত পৰিব বাট চৰাই আৰু কুকুৰৰ মাজত কিবা সম্পৰ্ক আছে জানো নাই চ' বেষ্ট ৰিলেশ্যন কোনটো হ'ব এইটো যদি আমি চাওঁ ডাঙৰটো কি হ'ব চৰাই এইটো পাৰ চৰাই এইটো কুকুৰ ঠিক আছে অ'কে হ'ব নাও নেক্সট কুৱেশ্যন হা এইটো চিটিং এৰেঞ্জমেণ্ট অ'কে 6 friends
are sitting in a circular position facing center. ঠিক আছে, 6জন বন্ধু আছে, কি কৰিছে চেণ্টাৰ ফালে ফেচ কৰি, মানে ধৰক এখন টেবুল আছে, সেইটো চেণ্টাৰ আছে আৰু 6জনে এনেকে বহি আছে, আমাক সেইটো কৈছে। প্ৰথম চাওক, এটা পইণ্ট ক্লিক কৰি যাব, ইয়াত কৈছে সুমিত ইজ সিটিং সেকেন্ড টু অমিত। ওকে, আমি বাকীখিনি গম পাম, বাট আমি প্ৰথম আমি যিকোনো এটা ৰেফাৰেঞ্চ ধৰি লওক, সেই ৰেফাৰেঞ্চ এটা ধৰি আমি ক'ব লাগিব যে সুমিত ইজ সিটিং সেকেন্ড টু দ্য ৰাইট অফ অমিত। চাওক, এতিয়া মই ধৰি লৈছো যে এইটো অমিত, এইটো অমিতৰ পজিশ্যন, ঠিক আছে। এতিয়া চাওক, ই যেতিয়া এফালে ফেচ কৰি থাকিব, চাওক চেণ্টাৰলৈ ফেচ কৰি থাকিব, ইয়াৰ ৰাইট কোনটো হ'ব, ইয়াৰ ৰাইট কোনটো হ'ব, লেফ্ট কোনটো হ'ব? অবভিয়াছলি এইটো তাৰ কি হ'ব, এতিয়া আপুনি এটা নিজে মন কৰক, এইটো চেণ্টাৰ, ঠিক আছে, ইয়াতে বহি আছে, এফালে ফেচ কৰি বহি আছে, তাৰ ৰাইট হেণ্ড কোনটো হ'ব আৰু লেফ্ট হেণ্ড কোনটো হ'ব? অবভিয়াছলি এইটো লেফ্ট হ'ব, এইটো কি হ'ব, ৰাইট হ'ব, ঠিক আছে। এতিয়া আমাক কি কৈছে যে সুমিত ইজ সেটিং সেকেন্ড টু দ্য ৰাইট অফ অমিত, এইটো যদি অমিত হয় তো ফাৰ্ষ্ট সেকেন্ড ইয়াত কোন হ'ব? ইয়াত সুমিত হ'ব, ঠিক আছে। দেন আমাক কৈছে কৰণ ইজ ইমিডিয়েটলি নেক্সট টু পৰম। আমি ইয়াত কিবা আমি হেৰি কৰিম জানো? আমি এতিয়া নকৰোঁ, কাৰণ আমি ৰেফাৰেঞ্চক কাক লৈছোঁ? অমিতক লৈছোঁ। চ' অমিতক যিহেতু লৈছোঁ, গতিকে এইটো আমি এতিয়া টাচ নকৰোঁ। নেক্সট চাওক, টনি ইজ সিটিং থাৰ্ড টু দ্য ৰাইট অফ অমিত। অ'কে, এতিয়াতো আমি পাৰিম, এইটো যদি অমিত হয়, টনি ক'ত আছে? টনি ইজ সিটিং থাৰ্ড টু দ্য ৰাইট অফ অমিত। এতিয়া চাওক, এইটো যদি অমিত হয়, তাৰ ৰাইট কোনটো হ'ব? এইটো হ'ব। তো টনি ক'ত আছে? থাৰ্ড, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। চ' আমি টনি, অমিত আৰু সুমিতৰ পজিশ্যন পাই গ'লো। দেন ধৰম, চাওক ইয়াত কি কৈছে, ধৰম ইজ ইমিডিয়েটলি এডজাচেণ্ট টু অমিত এণ্ড সুমিত। নিজে নিজে ৰিলেশ্যন বঢ়ি আহিব হা। ধৰম কি কৈছে? ইমিডিয়েটলি এডজাচেণ্ট অমিত এণ্ড সুমিত। এইটো যদি অমিত হয়, এইটো যদি সুমিত হয়, ইমিডিয়েটলি এডজাচেণ্ট। এতিয়া চাওক, ইয়াত বহাব নে ইয়াত বহাব? ইয়াত বহালেতো আমি অমিতৰ ইমিডিয়েটলি পাই যাম, বাট সুমিতৰ পাম জানো? নাপাওঁ। আমাক কি কৈছে? ধৰম ইজ ইমিডিয়েটলি এডজাচেণ্ট টু অমিত এণ্ড সুমিত। তো ধৰম ক'ত বহিব? ইয়াত ধৰম বহিব। চ' আৰু ৰখিল কোন? কৰণ এণ্ড পৰম, ঠিক আছে। চ' কৰণ এণ্ড পৰম। এতিয়া আমি এইটো চাওঁ, ইয়াত কি কৈছে যে কৰণ ইজ সিটিং ছেকেণ্ড টু ৰাইট অফ সুমিত, ঠিক আছে। এইটো যদি সুমিত হয়, এতিয়া আমি সুমিতৰ পজিশ্যন পাইছোঁ, কৰণ ক'ত আছে? ছেকেণ্ড টু ৰাইট অফ সুমিত। এতিয়া চাওক, সুমিত এইফালে ফেচ কৰি আছে, তাৰ ৰাইট হেণ্ড কোনটো হ'ব? হা, তাৰ ৰাইট এইটো হ'ব, সুমিতৰ ৰাইট এইটো হ'ব, এইফালে ৰাইট আছে। চাওক, আপুনি নিজেই বহক, এই টেবুলখন আপুনি নিজেই বহক, ইয়াত এইটো যদি চেণ্টাৰ হয়, ইয়াত যদি আপুনি বহি আছে, ইয়াৰ ৰাইট হেণ্ড কোনখন হ'ব? এখন ৰাইট হেণ্ড হ'ব, এখন লেফ্ট হেণ্ড হ'ব, হয় নাই? তাৰ ৰাইট কি আছে আপোনাৰ? কৰণ ইজ সিটিং ছেকেণ্ড টু দ্য ৰাইট অফ সুমিত। ইয়াত চাওক, এইটো সুমিত ফাৰ্ষ্ট, ছেকেণ্ড, এইটো কৰণ। এতিয়া আৰু বাছিল কোন? পৰম। তো এটা পজিশ্যন বাকী আছে, ইয়াতো পৰমে বহিব লাগিব, এইটো হ'ল পৰম। আমাক কুৱেশ্যনটো কৈছে যে হু ইজ সিটিং ইমিডিয়েটলি লেফ্ট অফ অমিত। ইমিডিয়েটলি লেফ্ট অফ অমিত, এইটো যদি অমিত হয়, হয় নাই? ইয়াৰ ৰাইট কোন হয়? এইটো ৰাইট, এইটো লেফ্ট। ইমিডিয়েটলি লেফ্টত কোন আছে? পৰম। বাছ, এনচাৰ পাই গ'লো। গতিকে টান নহয়, জাষ্ট আমাক যিবোৰ কথা কৈছে সেইবোৰ আপোনালোকে বহাই বহাই গৈ থাকিব, যিকোনো এজনক ৰেফাৰেঞ্চত ল'ব আৰু তাৰ চাৰিওফালে বস্তুবোৰ কৰি যাব। যদি আপুনি প্ৰথমে এক ৰেফাৰেঞ্চত ল'লে, ছেকেণ্ড লাইনটো কৰণক বহাই নিদিব। তো আমি চাম অমিতৰ লগত কি আছে ৰিলেশ্যন। অমিতৰ লগত ৰিলেশ্যনখিনি বহোৱাৰ পাছত বাকীখিনি নিজেই হৈ যাব, খালি লেফ্ট ৰাইট চাব। ইয়াত যিহেতু গোটেই কেইজনে চেণ্টাৰ ফেচিং কৰি আছে, গতিকে ডাইৰেকশ্যনটো আপোনালোকে চাই ল'ব। কেতিয়াবা কি ক'ব পাৰে, 3জন চেণ্টাৰ ফেচিং কৰি আছে, 3জন অপজিট টু দ্য চেণ্টাৰ ফেচিং কৰি আছে, তো এইবোৰ আপোনালোকে কৰিব পাৰিব, সেইখিনি মই বৰ্ডত চাই দিম। তো ইয়াতো কৰা হৈ আছিলে, বাছ ইয়াতে ধৰক অমিত ইয়াত বহাই লৈছে, এইটো অমিত হোৱাৰ লগে লগে কি হ'ব? ইয়াত অমিত বহি আছে, তো তাৰ ৰাইট হেণ্ড এইখন হ'ব, লেফ্ট হেণ্ড এইখন হ'ব, হয় নাই? তাৰ ৰাইট সুমিত ক'ত আছিলে? ছেকেণ্ড টু দ্য ৰাইট, তো ছেকেণ্ড বহাইছে সুমিতক। তাৰপিছত যেনেকৈ আপোনালোকক কৰোৱা হৈ আছে তেনেকৈ কৰি আছে, হ'ব, ঠিক আছে। অ'কে, নাও নেক্সট কুৱেশ্যনত আমি যাওঁ। ইয়াত কৈছে ডিক্সনেৰী অৰ্ডাৰ, মইতো অলপ পিছত কৰাই আছোঁ, তাৰ আগত আমি আৰু ভাল কুৱেশ্যন কিছুমান কৰি আছোঁ। ইয়াত কৈছে which number following